পঞ্চম ইণ্ডিয়ান অ'পেন ইণ্টাৰনেশ্যনেল কিকবক্সিং কাপত অসম আৰক্ষী জোৱানৰ সাফল্য। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তিনিচুকীয়াৰ সোণেশ্বৰ বৰাৰ ব্ৰোঞ্জ দখল। শুভাকাংক্ষীৰ শুভেচ্ছা জ্ঞাপন। যোৱা 4ৰ পৰা 8 ফেব্ৰুৱাৰীলৈ দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হয় পঞ্চম সংখ্যক ইণ্ডিয়ান অ'পেন ইণ্টাৰনেশ্যনেল কিকবক্সিং কাপ 2024। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি অসম আৰক্ষী জোৱান সোণেশ্বৰ বৰাই দেশমাতৃক উপহাৰ দিলে এটা ব্ৰোঞ্জৰ পদক। পুৰুষৰ প্লাছ 94 কেজি শাখাত খেলি কিকবক্সাৰ সোণেশ্বৰ বৰাই লাভ কৰে এই সাফল্য। ছেমিফাইনেলৰ বাউটত উজবেকিস্তানৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল তিনিচুকীয়া কাকপথাৰৰ সোণেশ্বৰ। পদক লাভ কৰাৰ পাছতে অসম এমেচাৰ কিকবক্সিং সন্থাৰ সভাপতি হিৰণ্য বৰুৱা, সম্পাদক বিজয় ৰাভাকে ধৰি সমূহ অসমবাসীক কৃতজ্ঞতাসহ ধন্যবাদ জ্ঞাপন কৰিছে খেলুৱৈগৰাকীয়ে। নমস্কাৰ, মই সোণেশ্বৰ বৰা আৰু ইতিমধ্যে মই আপোনালোকক জনাবলৈ পোৱা হৈছে যে দিল্লীত যি অনুষ্ঠিত হৈ আছে 5th অ'পেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কিকবক্সিং কাপ 2026 মই ভাৰতীয় দলত স্থান লাভ কৰিছিলোঁ আৰু ইতিমধ্যে মোৰ খেল হৈ গৈছে। মই 94 কেজি শাখাত কিক লাইট শাখাত ব্ৰোঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ আৰু সমূহ অসমবাসী ৰাইজক বহুত বহুত ধন্যবাদ। লগতে আমাৰ অসম এমেচাৰ কিকবক্সিং এছ'চিয়েশ্যনৰ সভাপতি হিৰণ্য বৰুৱা ছাৰ, লগতে সম্পাদক বিজয় ৰাভা ছাৰ, বহুত বহুত ধন্যবাদ জনাইছোঁ। সমূহ অসমবাসী ৰাইজৰ মৰম আৰু আশীৰ্বাদত মই 5th অ'পেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কিকবক্সিং কাপত ব্ৰোঞ্জৰ পদক পাবলৈ সক্ষম হ'লোঁ আৰু মোৰ ছেমিফাইনেল বাউটটো আছিলে উজবেকিস্তানৰ লগত। ইয়াৰ পৰৱৰ্তী খেলৰ বাবে মই আৰু প্ৰেক্টিছ কৰিব লাগিব ভাল পদক পাবৰ বাবে। সকলোকে ধন্যবাদ। জয় আই অসম, জয় জুবিনদাৰ। উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডুমডুমা সমজিল্লাৰ আৰক্ষী অধীক্ষকৰ ব্যক্তিগত নিৰাপত্তা আৰক্ষী হিচাপে নিয়োজিত সোণেশ্বৰে যোৱা জুলাই মাহত ছত্তীশগড়ত অনুষ্ঠিত ছিনিয়ৰ নেশ্যনেলতো পদক লাভ কৰিবলৈ সক্ষম হৈছিল। স্বৰ্গীয় প্ৰফুল্ল বৰা আৰু স্বৰ্গীয় বীণাপানী বৰাৰ সুযোগ্য সন্তান হ'ল সোণেশ্বৰ। নিজৰ কৰ্মদক্ষতা আৰু সাহসিকতাৰ বাবে দুবাৰকৈ পুলিচ মেডেল পাবলৈ সক্ষম হৈছে খেলুৱৈ সোণেশ্বৰ বৰাই। তেওঁ এগৰাকী আৰক্ষী জোৱান, আন্তঃৰাষ্ট্ৰীয় কিকবক্সাৰ হোৱাৰ উপৰি সোণেশ্বৰ বৰা এগৰাকী গায়ক হিচাপেও পৰিচিত। সোণেশ্বৰ বৰাৰ কণ্ঠত মুক্তি পোৱা কেইবাটাও গীতৰ ভিডিঅ'য়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ক্ৰীড়া অনুৰাগীৰ আশা আৰক্ষী জোৱান সোণেশ্বৰ বৰাৰ ক্ৰীড়াংগনৰ বিজয় যাত্ৰা হওক অপ্ৰতিৰোধ্য। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।